চাওকচোন কিমান মানে বেয়া লগা এটা ঘটনা। মানে চৰাইৰ বাঁহবিলাক ভাঙি গ'ল বৰষুণৰ কাৰণে, আৰু এতিয়া চৰাই পোৱালিবিলাক মানে য'তে ত'তে পৰি গৈছে। গাড়ীৰ চেণ্ডেল হাতত লৈ ল'লোঁ আৰু এতিয়া যাওঁ। আগত বোলে মাথাউৰি ভাঙিছে, তো তাৰ পৰিৱেশটো অলপমান দেখুৱাই আছোঁ। স্বাগতম জনাইছোঁ তিতা মিঠা জ্যোতিৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো চব পানী আৰু পানী। তো আমিও পানী চাবলৈ যাই আছোঁ গান্ধীবাৰীত। তো গান্ধীবাৰীত এখন মানে সৰু মেলা আহিছিল, মীনা বজাৰ এখন আহিছিল। তো মীনা বজাৰখন চব মানে ডুব যোৱা বুলি শুনিছোঁ। তো তাৰ পৰিৱেশটো অলপ চাই আহোঁ আৰু গান্ধীবাৰীৰ গোটেইখিনি পৰিৱেশ দেখুৱাই আছোঁ। তো ফাইনেলি আহি পালোঁ গান্ধীবাৰীৰ চক, আৰু চাওক গান্ধীবাৰীৰ চকৰ পৰিৱেশ দেখুৱাই আছোঁ আগত গৈ। আৰু এইখন গান্ধীবাৰী আউটপোষ্ট, ইয়াত বৰ্তমান পানী হোৱা নাই কাৰণ ৰাস্তাটোৰ এইফালে উঠা নাই। আৰু গাইজ চাওক, এইফালে মানে সৰু মেলা এখন হৈছিল গান্ধীবাৰী হাইস্কুলৰ খেলপথাৰত। তো চাব আহিম বুলি ভাবি আছিলোঁ, ক'ত চাব আহিব আৰু এতিয়া মানে চব পানী চব ডুবাই দিলে, আৰু এতিয়া বৰ আলৈ আথানি মানে। আৰু এতিয়া আমি সোমাই আহিলোঁ গান্ধীবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ। তো চাওঁ ইয়াৰ বানপানীৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। তো এতিয়া আমি আহিছোঁ গান্ধীবাৰী প্ৰাথমিক কেন্দ্ৰলৈ, আৰু চাওক গান্ধীবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বানপানীৰ পৰিৱেশ মানে গাইছ, এইফালে বানপানীটো সেনেকৈ উঠা নাই, তথাপিও মানে চাওক এইফালে কিমানখিনি পানী উঠিছে। আৰু পানী উঠিব কাৰণ নদীৰ পানীটো মানে বহুত স্পীডত আহি আছে। তো কোন মুহূৰ্তত মানে এইবিলাকত পানী উঠি যায় ঠিক নাই। এইটো চাইডে বৰ্তমান উঠা নাই, কিন্তু উঠাৰ চান্স এটা আছে আৰু। তো চাই লওক আৰু কি হয়। তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু গান্ধীবাৰীৰ বজাৰত পানী উঠিছে নে উঠা নাই, তো সেইটো দেখাই আছোঁ। তো ফাইনেলি আহি পালোঁ গান্ধীবাৰী বজাৰ, আৰু চাওক বৰ্তমান গান্ধীবাৰী বজাৰত এইফালে পানী উঠা নাই, কাৰণ ৰাস্তা পাৰ হ'লেহে মানে গান্ধীবাৰী বজাৰৰ ফালে পানীটো আহিব, আৰু বৰ্তমান ৰাস্তা পাৰ হোৱা নাই। তো পানীটো যদি বাঢ়ি থাকে, তো বজাৰৰ ফালেও মানে পানীটো আহি যোৱাৰ মানে চান্স আছে আৰু। তো চাওঁ, নাহিলে ভাল হয়। আৰু থাকোঁতে বন্ধু কেইজনমানক লগ পাই গ'লোঁ। তো চাওক এইফালে আছে আমাৰ মিণ্টু। কি হে, কেনে খবৰ? খবৰ কিয় বেয়া নে কি? খবৰ বঢ়িয়া। গান্ধীবাৰীত পানী কেনে? পানী তামাম। মনৰ অনুভৱটো অলপ কৈ দিয়কচোন। পানী ক'ব পৰা পৰিস্থিতি নাই। কিয়? একদম বঢ়িয়া আছে। এনে পানী ক'ত ক'ত উঠছে অলপমান জানেনে আপুনি? পানী আমাৰ ঘৰতে যাবাই নদী, একেবাৰে বেয়া। একেবাৰে বেয়া। আৰু চাওক এইফালে আছে শংকৰদেৱ শিশু নিকেতন। তো ৰাস্তাৰ পৰিৱেশ চাওক, মানে একেবাৰে আৰু যাবৰ উপায় নাই আৰু। আৰু চাওক এইটো গান্ধীবাৰী এফচি অফিচৰ মানে সন্মুখেদি নদীয়ে নেকি এইটো এটা মানে এনেকৈ ধাৰ লৈছে, আৰু বহুত পানী আহি আছে। তো বাঢ়িলে কি হয় গেৰাণ্টি নাই, ঘৰ চৰ উঠি যাব পাৰে। তো এইফালে আছে আমাৰ ভোলাকাই মাতি আছে, কিবা কৈ আছে। তো কি কৈ আছে শুনি লওঁ। কি হৈছে? ঘৰচৰবোৰৰ পানী উঠি গৈছে সিহঁতৰ, মানে তো চাওক এইঘৰ মানুহৰ মানে দলঙৰ তলতে মানে ঘৰটো, উপায় নাই আৰু পানীটো ডাইৰেক্ট মানে ঘৰত যাই আছে দলঙৰ তলেদি। আৰু ইফালে দাদাই আছে মাছ মাৰি। তো এইফালেও আছে মাছ মাৰি আছে, মাছৰো মানে উজান উঠিছে আৰু। এইফালে দাদাই মাছ মাৰি আছে। তো দাদাক সুধি লওঁ মাছ পাইছেনে পোৱা নাই। দাদা মাছ পাইছেনে পোৱা নাই? দাদাই এতিয়াহে যাত্ৰা কৰিছে, তাৰমানে এতিয়াহে পাতিছে। তো অলপ দেৰিকৈ সুধিলে গম পোৱা যাব মাছ পায় নে নাপায়। আৰু গাইজ চাওক এইখন গান্ধীবাৰী ছোৱালী হাইস্কুল। তো ছোৱালী হাইস্কুলত কিমানমান পানী উঠিছে, তো সন্মুখেদি যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ, আৰু আমি তালৈকে যাই আছোঁ। তো নয়ন আৰু মই বানপানী চাই আহি আছোঁ, মানে দুয়োটা খোজকাঢ়ি, আৰু এইফালে চলাই আহি আছে বাইক সিহঁত দুটাই। আৰু আমি এতিয়া এইফালেদি যাম, মানে বালিকা স্কুলখন অলপ দেখুৱাই দিওঁ। আৰু এইফালে চাওক না, মানে কালভাৰৰ তলেৰে তামাম জোৰে পানী আহি আছে, আৰু কালভাৰটো মানে লৰি আছে। তো কালভাৰটো বেছি পানী আহি থাকিলে হয়তো খহি যাব পাৰে, তো গেৰাণ্টি নাই। আৰু এইফালে চাওক গান্ধীবাৰী বালিকা স্কুলৰ পৰিৱেশ, মানে চব ডুব যাই আছে, আৰু মানে স্কুলটো বন্ধয়ে। তো পানী কেতিয়া শুকাই গেৰাণ্টি নাই, আৰু মানে বহুত পানী আহিয়ে আছে নদীৰ পৰা, আৰু হয়তো কালি পৰহিৰ ভিতৰত মানে আৰু বহুত পানী আহি যাব পাৰে। তো গেৰাণ্টি নাই কি হয়। তো এতিয়াও পানী মানে কমা নাই, বাঢ়ি আছে। তো কি হয় গেৰাণ্টি নাই আৰু। আৰু গাইজ চাওকচোন, মানে মই ভিডিঅ' কৰি থাকোঁতে এইফালে হঠাৎ ভোলাকাৰ চকুত পৰিল এটা চৰাইৰ পোৱালি। মানে চৰাইৰ বাঁহবিলাক ভাঙি গৈ মানে চৰাই পোৱালিবিলাকৰ আলানি হৈ গৈছে। আৰু চৰাইৰ পোৱালিটো লৈ আহিলে, আৰু লৈ আহিলেও আমি নিব নোৱাৰোঁ, কাৰণ
তাক মাকেহে মানে ভাল যত্ন ল'ব পাৰিব আৰু আমি নিয়াৰ পিছত ক'ত কি হয় মানে মৰি গ'লে আৰু বৰ দিগদাৰ হৈ যাব আৰু মানে আমি ইমান মানে যত্ন ল'ব নোৱাৰিম আৰু তো আমি ভাবিলোঁ এতিয়া থৈ যাওঁ ইয়াতে তো মাক আহিলে তাক লৈ যাব তো এতিয়া আমি থৈ দিলোঁ আৰু ইয়াতে তো মাক আহিলে দেখা পাব মাতিলে তো লৈ যাব তাক সি ভালকৈ আধাৰ খাব পাৰিব মাকে লৈ গ'লে তো এতিয়া আমি থৈ দিলোঁ আৰু ইয়াত তো ঘূৰি থাকোঁতে হোটেলত সোমাই ল'লোঁ আৰু কিবা এটা খাই লওঁ মানে কিবা এটা খাওঁ লাগি আছে তো চাহ লৈ ল'লোঁ আৰু এজন বাহিৰত ওলাই গৈছে তো আহিবহি আৰু আমি বৰ্তমান খাই আছোঁ আৰু তো গাইছ এতিয়া মানে আমাৰ এই আশ্ৰম এখন আছে ইয়াতে তো ওচৰতে গান্ধীবাৰীৰ ওচৰতে বিষ্ণুপুৰী আশ্ৰম তো আশ্ৰমলৈকে যাই আছোঁ আশ্ৰমত কিমান পানী উঠিছে এই চেণ্ডেলযোৰো খুলকি থাকে তো আশ্ৰমত কিমান পানী উঠিছে তো সেইটো তাৰে পৰিৱেশটো অলপমান দেখুৱাই দি আছোঁ আৰু গাইছ আশ্ৰমত যাই থাকোঁতে হঠাৎ দেখিলোঁ ইয়াতে বহুত মানুহৰ হাহাকাৰ হৈ আছে তো চাবলৈ আহিলোঁ কি হৈ আছে আৰু পানীটো বাঢ়ি থকাৰ কাৰণে মানে মাছ আছিল ইয়াতে পুখুৰীটোত মাছ এৰি দিছিল তো মানে নেট দি আছে আৰু মাছটো যাব নোৱাৰা কৰি নেট বান্ধি আছে মানুহ কাৰণে পানীত নুমি তো সেয়াই আৰু মানে মই ভাবিছিলোঁ কিবা বেলেগ বুলি গাইজ ফাইনেলি আহি পালোঁ দিয়ক আশ্ৰম আৰু চাওক এইখনেই আমাৰ বিষ্ণুপুৰী আশ্ৰম আৰু গান্ধীবাৰীৰ তো পানী উঠিছে মানে পানীটো বাঢ়ি আছে আৰু ঘৰত বৰ্তমান সোমোৱা নাই মন্দিৰৰ ভিতৰত তো ভিতৰে যোৱা নাই আৰু মানে বাহিৰৰ পৰা দেখাই দিছোঁ আৰু ইমান পানী হোৱা নাই বৰ্তমান কাৰণ বিষ্ণুপুৰী আশ্ৰমৰ যিটো মেইন মন্দিৰ সেইটো তাৰ বহুত ওখ হৈ আছে আৰু মানে ইমান সহজত পানী নুঠে আৰু তো এই চেণ্ডেল হাতত লৈ ল'লোঁ আৰু এতিয়া যাওঁ আগত বোলে মাথোৱাৰী ভাঙিছে তো তাৰ পৰিৱেশটো অলপমান দেখুৱাই আছোঁ গাইছ মানে মাথোৱাৰী বুলি কৈছিল কিন্তু মাথোৱাৰী নহয় মানে এইটো পুখুৰীৰ পাৰ আৰু এই পাৰটো মানে ভাঙি কেনে এইটো পুখুৰীৰ পৰা সেইটো পুখুৰীলৈকে মানে পানীটো যাই আছে আৰু পানীটো সেইফালৰ পৰা আহি আছে মানে মাথোৱাৰী পাৰ হৈ আহিছে পানীটো আৰু সেইকাৰণে বহুত স্পীডত আহি আছে তো চাওক এইফালে মানে কিমান স্পীডত পানীটো আহি আছে আৰু সেইফালে যাই আছে বৰ্তমান পানীটো তো কি হয় গেৰাণ্টি নাই আৰু এইফালে চাওক মানে ইয়াৰ মানুহখিনি মানে বহুত চিন্তিত হৈ পৰিছে আৰু পানীটো কোন মুহূৰ্তত কি হৈ যায় মানে গেৰাণ্টি নাই তো তাৰ কাৰণে মানে বহুত চিন্তাত পৰিছে তো দেখা পালে মানে এতিয়া আন্ধাৰে হৈ গ'ল ভিডিঅ' কৰি থাকোঁতে মানে 6টা বাজি পাৰ হৈ গ'ল তো এতিয়া মানে কি হয় গেৰাণ্টি নাই তো চাই লওঁ আৰু অলপ সময় মানে ভিডিঅ'ত আপোনালোকক দেখাব নোৱাৰিম কাৰণ বহুত দীঘল হৈ যাব তো যদি গোটেই পানী আহিয়ে থাকে তো আৰু এটা ভিডিঅ' বনাই দেখাই দিম আপোনালোকক তো এতিয়া আমি ঘৰত যাওঁ আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ তো চাই থাকিব